ছয়গাঁৱৰ পদগাঁৱত উপস্থিত হৈ ইংৰাজী নৱবৰ্ষৰ ৰাইজলৈ শুভেচ্ছা জ্ঞাপন বিধায়ক ৰেকিবুদ্দিন আহমেদৰ। নৱবৰ্ষৰ প্ৰথম দিনটোত বিধায়কগৰাকীৰ একশৰণ ভাগৱতী সমাজৰ সপ্ত বৈকুণ্ঠ ধাম পাটগাঁৱত উপস্থিত হৈ মাংগলিক কাৰ্যসূচীত উপস্থিত হয়। অনুষ্ঠানটোৰ উন্নয়নৰ বাবে কেইবাটাও অভিলাষী প্ৰকল্প ঘোষণা বিধায়কগৰাকীৰ 20 লাখ টকাৰ ব্যয়েৰে নতুন নামঘৰ নিৰ্মাণ কৰাৰ ঘোষণা কৰে। অনুষ্ঠানটোত বিধায়কগৰাকীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সমগ্ৰ অসমবাসী ৰাইজক ইংৰাজী নৱবৰ্ষৰ যোৱা 24 বৰ্ষটো আমি শেষ কৰিলোঁ। 25 বৰ্ষৰ প্ৰথম দিনত আমি আজি ভৰি দিছোঁ। আপোনালোকৰ প্ৰত্যেকটো ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়াৰ প্ৰত্যেকটো পৰিবাৰলৈ প্ৰত্যেকটো সেৱা জনাই থকা ইয়াত অফিচিয়েলসকললৈ, সমগ্ৰ অসমৰ সংবাদদাতালৈ, আপোনালোকৰ ভাৰতবৰ্ষৰ সংবাদদাতালৈ, সমগ্ৰ অসমবাসী ৰাইজ, দক্ষিণ কামৰূপবাসী ৰাইজ, ছয়গাঁওবাসী ৰাইজ, সমগ্ৰ আমাৰ গোটেই সকলোলৈ মই নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি এই পবিত্ৰ মুহূৰ্তত দয়াল বাপৰ ইয়াতে আমি সকলো আহি উপস্থিত হৈছোঁ। আমি আজি নামভাগত অংশগ্ৰহণ কৰিছোঁ আৰু প্ৰত্যেক বছৰে আমি ইয়াতে শান্তি পাওঁ, ইয়ালৈ আহোঁ। আৰু আজি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ, যোৱা সময়ত আপোনালোকৰ আগত মই কৈছিলোঁ যে ছয়গাঁৱৰ পৰা উকিয়ামলৈ নেচিটছৰ জৰিয়তে 100 কোটি টকা আমি ব্যয় কৰি ৰাস্তা নিৰ্মাণ কৰিম। আৰু আপোনালোকে কেমেৰাই নিশ্চয় লক্ষ্য কৰিছে যে আমি ইতিমধ্যে 80% কাম সমাপন কৰিছোঁ। ছয়গাঁৱৰ পৰা উকিয়ামলৈ ভালেকেইখন ব্ৰিজ আৰু এক বৃহৎ ৰাস্তা, আৰু এইটো এটা ছয়গাঁওবাসীৰ কাৰণে, দক্ষিণ কামৰূপবাসীৰ কাৰণে মই ভাবোঁ এটা টুৰিজিমৰ কাৰণে, উন্নয়নৰ কাৰণে, গাঁওবাসীৰ কাৰণে এটা মাপকাঠি হ'ব। আৰু আপোনালোকে আৰু জানি সুখী হ'ব, বহুকেইটা অনুষ্ঠান প্ৰতিষ্ঠান আমি অনতিপলমে কেইটামান দিনৰ ভিতৰত ছয়গাঁও হাই ছেকেণ্ডেৰীক যোৱা সময়ত কৈছিলোঁ যে আমি মডেল হাই ছেকেণ্ডেৰী ৰূপান্তৰ কৰিছোঁ, MLA মডেল হাই ছেকেণ্ডেৰী, আৰু 6 কোটি টকা ব্যয়েৰে আমি তাৰ ভূমি পূজন আৰম্ভ কৰিম। ইতিমধ্যে আমি আধাৰশিলা আগতে কৰিছোঁ আৰু এইটো 2-3 দিনৰ ভিতৰতে আমি কৰিম। আৰু এই অনুষ্ঠানটোত আমি অসম চৰকাৰ আৰু কামৰূপ জিলা আয়ুক্তৰ মহোদয়ৰ জৰিয়তে আমি 20 লক্ষ টকা দিয়াৰ আজি আমি ঘোষণা কৰিলোঁ। আৰু অলপ কেইদিনৰ ভিতৰতে তেওঁলোকক হাতত আমি 20 লক্ষ টকা অৰ্পণ কৰিম। অনাগত সময়ত এই অনুষ্ঠানটোক চাৰিওফালে যাতে আগুৱাই লৈ যাব পাৰোঁ, আমি তাৰে এটা পৰিকাঠামো এটা বনাই আছোঁ। আমাৰ বাপসকলে সেইটো বনাই আছে। আৰু অনাগত সময়ত এই বৃহত্তৰ অঞ্চলক চাৰিওফালৰ পৰা যাতে আমি আগুৱাই লৈ যাব পাৰোঁ। ছয়গাঁৱৰ পৰা একদম সেইফালে চনতলিলৈকে আমি এটা বৃহৎ প্ৰজেক্টৰ কাৰণে, PWDৰ এটা বৃহৎ অসম মালাটাৰ প্ৰজেক্টৰ কাৰণে আমি লাগি আছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। সকলো দিশত আমাৰ ৰাইজ যাতে শান্তিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।